নমস্কাৰ সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 6 মেথছৰ এক্সাৰসাইজ 2:1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা 4 লৈ আৰু যিসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী ভিডিঅ' সোনকালে লাভ কৰিব পাৰে। এক্সাৰসাইজ 2 ৰ এৰা আমাৰ দিছে কোৱেশ্চন নম্বৰ 1 or write the factor of each of the following numbers। তা ইয়াত আমাৰ কি কৈছে তলত দিয়াবোৰৰ প্ৰত্যেকৰে আমাৰ উৎপাদকবোৰ লিখিব দিছে। একটো আমাৰ দিয়া আছে অৰ্থাৎ এটো আমাৰ দিছে 45। তেম এই 45 ৰ আমি কি কিছুমান ফেক্টৰ এই ফেক্টৰখিনি আমাৰ লিখিব লাগে। তে ফেক্টৰটো আমি কেনেকৈ পাম আমি চাম যে কোন দুটা সংখ্যা পূৰণ কৰি আমি যে 45 পাম সেইবোৰ সংখ্যা হ'ল আমাৰ ফেক্টৰ। তা যেনে ধৰা 1 into 45 equal to আমি 45 পাম। সত 3 into 15 equal আমি 45 পাম। সত 5 into 9 যদি কৰা আমি কিমান পাম 45 পাম। অৰ্থাৎ এই 45 ৰ এইবোৰ হ'ল আমাৰ ফেক্টৰ যেনে 1 3 5 9 15 45 এইবোৰ হ'ল আমাৰ 45 ৰ ফেক্টৰ। তাকে আমি লিখিম সলিউশনত আমি লিখিম the factors of 45 are কি কি আমি পালো 1 সটো হ'ল আমাৰ 3 5 9 15 আৰু 45 এইকেইটা হ'ল আমাৰ 45 ৰ ফেক্টৰ। বিটো আমাৰ দিছে 60 ইয়াৰ ফেক্টৰখিনি আমি লিখিম যেনে 1 into 60 কৰিলে আমি 60 পাম। 2 into 30 যদি কৰোঁ আমি 60 পাম। সত 3 into 20 যদি কৰোঁ ইকুৱেল আমি 60 পাম। সত 4 into 50 কৰিলে আমি 60 পাম। সত 5 into যদি 12 কৰোঁ ইকুৱেল টু আমি 60 পাম। 6 into 10 কৰিলে আমি কিমান পাম 60 পাম। অৰ্থাৎ আমাৰ এই 60 যিবোৰ আমি সংখ্যা পূৰণ কৰি আমি 60 পাম সেইবোৰ হ'ল আমাৰ 60 ৰ ফেক্টৰ। তে ছয় ইয়াত আমাৰ সেইবোৰ গোটেইখিনি হ'ল আমাৰ 60 ৰ আমাৰ ফেক্টৰ। তেকে আমি সলিউশনত আমি লিখিম 60 ৰ কাৰণে the factors of 60 are এটা আমাৰ 1 তাৰপিছত 2 3 4 5 6 তাৰপিছত আমাৰ 10 12 15 20 30 আৰু 60 এইবোৰ হ'ল আমাৰ 60 ৰ ফেক্টৰ। এইটো হ'ল আমাৰ এনসাৰ। কোৱেশ্চন নম্বৰ 2 আমাৰ দিছে ৰাইট ফাৰ্ষ্ট 4 মাল্টিপলছ অফ ইচ অফ দ্য ফ্লোয়িং নাম্বাৰছ। অৰ্থাৎ ইয়াত আমাৰ কি কৈছে তলত দিয়াবোৰৰ যে প্ৰত্যেকৰে আমাৰ যে প্ৰথমত আমাৰ 4টা তেওঁৰ গুণিতক লিখিব দিছে। এনে আমাৰ 6ৰ যিকোনো 4টা আমাৰ প্ৰথম গুণিতক মানে যেনে ধৰা 6 into 1 ইকুৱেল আমি 6 পাম। তাৰপিছত 6 into 2 ইকুৱেল 12 6 into 3 ইকুৱেল 18 6 into 4 equals 24 6 into 5 equal 30। তাই এনেকৈ এইবোৰ সংখ্যা হ'ল আমাৰ যে 6ৰ গুণিতক। তে আমাৰ কৈছে যে প্ৰথম 4টা আমাৰ লিখিব লাগে। তেতিয়া কি হ'ব আমাৰ 6 হ'ব 12 18 আৰু 24। তে 6ৰ কাৰণে আমাৰ এইবোৰ আমাৰ গুণিতক হয়। ইয়াৰ পৰা আমি প্ৰথম আমি 4টা লিখিম আমি। তেতিয়া আমি লিখিম 6ৰ এনসাৰটো যে মাল্টিপল দিছে 6 আৰু অৰ্থাৎ 6ৰ মাল্টিপল আমাৰ কি কি হ'ব এটা হ'ব আমাৰ 6 তাৰপিছতটো হ'ল আমাৰ 12 তাৰপিছত 18 24 এইটো হ'ল আমাৰ ইয়াৰ এনসাৰ। এইটো আমাৰ দিছে 11ৰ আমাৰ প্ৰথম 4টা গুণিতক লিখিব লাগে। ধৰা গুণিতকখিনি আমি ইয়াত লিখি দেখাই দি আছোঁ 6 11 into 1 ইকুৱেল আমাৰ 11 11 into 2 কৰিলে ইকুৱেল আমি কিমান পাম 20 11 into 3 কৰিলে আমি পাম 33 সত 11 into যদি 4 কৰোঁ ইকুৱেল আমি কিমান পাম 44 11 into 5 কৰিলে আমি কিমান পাম 55। অৰ্থাৎ এইবোৰ হ'ল আমাৰ যে 11ৰ গুণিতক। তেতিয়া আমি কি কৰিম যে প্ৰথম আমি 4টা লিখিম তেতিয়া আমাৰ কিমান হ'ব 11 22 33 44 এইবোৰ হ'ব আমাৰ 11ৰ গুণিতক। তেতিয়া আমি লিখিম এনসাৰত যে multiples of 11 are কিমান হ'ব 11 22 33 44 এইটো হ'ল আমাৰ বি এনসাৰ। সিটো আমাৰ দিছে যে ইয়াত আমাৰ 73 ইয়াৰ আমি গুণিতকবোৰ আমি লিখিম। ধৰা ইয়াত আমাৰ 73 into 1 কৰিলে আমি 70 আমি 3 পাম। তাৰপিছত 73 into
2 যদি কৰোঁ আমি কিমান পাম 146 তাৰপিছত 73 ইনটু যদি আমি 3 কৰোঁ আমি পাম 219 সত 73 ইনটু 4 যদি কৰোঁ আমি কিমান পাম 292 অৰ্থাৎ যে এইবোৰ সংখ্যা হ'ল আমাৰ যে 73 গুণিতক ঠিক আমি লিখিম যে মাল্টিপলস যে অফ 73 যে আর কোনবোৰ এইবোৰ সংখ্যা হ'ব আমাৰ 73 আমাৰ গুণিতক অৰ্থাৎ 73 তাৰপিছত 146 219 আৰু 292 এইবোৰ হ'ল আমাৰ এনসাৰ Question number 3 আমাৰ দিছে write the following numbers as the products of three factors অৰ্থাৎ ইয়াত আমাৰ কি কৈছে তলৰ সংখ্যা কেইটা তিনিটা উৎপাদকৰ পূৰণফল লিখিব দিছে অৰ্থাৎ আমাৰ একটো আমাৰ দিয়া আছে সোৱা 288 আমাক কৈছে যে এই সংখ্যাখিনি আমি যে তিনিটা সংখ্যাৰে পূৰণ কৰি আমাৰ এইটো সংখ্যা পাব লাগিব তো এইটো কাৰণে আমি প্ৰথমত আমি কি কৰিম যে ইয়াৰ আমি ফেক্টৰখিনি আগত আমি ওলাই লম তো ইয়াত আমাৰ সোৱা 288 ইয়াত আমাৰ আমি এইখিনি আগত উৎপাদকবোৰ আমি যদি চাও প্লাস 2 ইয়াত আমাৰ লাষ্টটো যোগমুখৰ কাৰণে আমি যোগমুখ আমি হৰণ দিম তাই 2 একত একবাৰ 2 আঠত কেইবাৰ 4 বাৰ 2 আঠত 4 বাৰ কমি 2 এৰে আমি হৰণ দিম 2 একত না যায় 4 হলে 14 14 7 বাৰ আকৌ 2 4 2 বাৰ কো 2 এৰে আমি হৰণ দিম 2 7ত আমাৰ 3 বাৰ অৰ্থাৎ 2 3 গুণ 6 এক বেছি হ'ল যে 12 12ত কেইবাৰ 6 বাৰ সত আকৌ আমি 2 এৰে দিম 2 আমাৰ 3ত একবাৰ এক বেছি হ'ল যে 16 16ত 8 বাৰ আকৌ আমি 2 এৰে যদি দিও 2 আমাৰ 18ত কেইবাৰ 9 বাৰ আকৌ হি আমাৰ অযুগ্ম হৈ কাৰণে আমি 3 এৰে হৰণ দিম 3 9ত 3 বাৰ আৰু 3 3ত একবাৰ এটা মই কৈছে যে তিনটা সংখ্যা পূৰণফল হ'ব লাগিব আমাৰ কিমান যায় জাস্ট 288 এতিয়া আমি কি কৰিম এটো এই তিনি টাইম পূৰণ অৰ্থাৎ 3 ইনটু আমি 3 লিখিব পাৰিম আৰু এইখিনি সংখ্যা আমি এইখিনি পূৰণ কৰি আমি এটা লিখিম অৰ্থাৎ 2 ৰ লগত 2 পূৰণ কৰিলে 4 আৰু 4 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব আমাৰ 8 আৰু 8 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 16 আৰু 16 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 32 অৰ্থাৎ 3 ইনটু 3 ইনটু কিমান হ'ব 32 তা এইখিনি সংখ্যা যদি আমি পূৰণ কৰো আমি যাই কিমান পাম 288 তাকে আমি লিখিম the products of three factors are কিমান হ'ব 3 into 32 অৰ্থাৎ এখন 3 আমি লিখিছো দুটা আৰু এইখিনি সংখ্যা আমি হে গোটেইখিনি আমি পূৰণ কৰিছো এইখিনি পূৰণ কৰিলে আমি কিমান পাম 32 অৰ্থাৎ এইখিনি যদি আমি পূৰণ কৰো যাই আমি কি পাম 288 পাম এটো হল আমাৰ এনসাৰ এটো আমি কৰিম ইয়াৰ কাৰণে আমি ইয়াৰ উৎপাদকখিনি আমি চাই লম অৰ্থাৎ ইয়াত আমাৰ 3 যে 84 ইয়াতো আমাৰ যুগ্ম সংখ্যা আমি 2 এৰে আমি হৰণ দিম অৰ্থাৎ 2 3 ত একবাৰ ইয়াত থাকিল 18 18ত 9 বাৰ আৰু 2 4ত 2 বাৰ আমি 2 এৰে আমি হৰণ দিম 2 একত না যায় 19ত 9 অৰ্থাৎ 2 9 গুণ 18 এক বেছি হ'ল 12 হ'ল 12ত 6 বাৰ আমি 2 এৰে আমি দিম 2 আমাৰ 9ত কেইবাৰ 4 বাৰ অৰ্থাৎ 4 2 গুণ 8 এক বেছি আছে মানে যে 16 হ'ব 16ত কেইবাৰ 16ত 8 বাৰ আকৌ আমি 2 এৰে দিম 2 4ত 2 বাৰ আৰু 2 8ত কেইবাৰ 4 বাৰ আকৌ আমি 2 এৰে দিম 2 2ত এবাৰ আৰু 2 4ত কেইবাৰ 2 বাৰ আকৌ আমি 2 এৰে দিম 2 ইয়াত 12ত কেইবাৰ 6 বাৰ আকৌ 2 আমাৰ 6ত আমাৰ কেইবাৰ 3 বাৰ আৰু 3 ইয়াত এবাৰ এইখিনি আমি এনেকৈ লিখিম অৰ্থাৎ ইয়াত আমি 3 লিখিম অৰ্থাৎ 3 ইনটু তাৰ পিছত আমি লম 2 আৰু এই বাকি যিখিনি থাকে লিখিনি আমি পূৰণ কৰি আমি এটা লিখিম 2 2 গুণ 4 আৰু 4 2 গুণ কিমান হ'ব 8 আৰু 8 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 16 আৰু 16 ৰ লগত যদি আমি 2 পূৰণ কৰো কিমান হ'ব 32 আৰু 32 ৰ লগত 2 যদি পূৰণ কৰো আমাৰ কিমান হ'ব 64 তা এইখিনি সংখ্যা যদি আমি পূৰণ কৰো আমি যাই কিমান পাম 384 এতেকে তিনটা সংখ্যা পূৰণ কৰি আমাৰ এইখিনি পাব দিছিল ঠিক সংখ্যাখিনি হ'ল আমাৰ এইখিনি তেকে আমি লিখিম the product of three factors are কিকিব আমাৰ 3 into 2 into 64 এটো হল আমাৰ आंसर ইটো আমাৰ দিছে ইয়াৰ আমি উৎপাদকখিনি আমি চাম ইয়াত আমাৰ 480 ইয়াত আমাৰ যেহেতু যুগ্ম সংখ্যা হয় কাৰণে আমি কৰিম 2 আমাৰ ইয়াত কেইবাৰ দুবাৰ আৰু 8ত কেইবাৰ 4 বাৰ ইয়াত শূন্য আছে শূন্য বহাই দিলো
আকৌ আমি 2 আমি দিম 2 2ত একবাৰ 2 4 2 বাৰ ইয়াত 0 আছে 0 দিলোঁ পিছত আকৌ 2 দিম 2 12ত 6 বাৰ ইয়াত 0 আছে 0 বাৰ দিলোঁ অৰ্থাৎ 60 লগত 2 পূৰণ কৰিলে আমি কিমান পাম এইখিনি সংখ্যা পাম আমাৰ অৰ্থাৎ 60 60ত একবাৰ এতিয়া সেইখিনি যদি আমি লিখো যে ইয়াত আমাৰ 60 টো আমি লিখিম 60 ইনটু তো আমি 2 লিখিলো আৰু বাকি যিখিনি থাকিলে সেইখিনি পূৰণ কৰি দিম তো এইখনো লিখিলো এটাও লিখিছো এতিয়া বাকিখিনি অৰ্থাৎ 2 লগত 2 পূৰণ কৰিলে কিমান হ'ব 4 অৰ্থাৎ এইখিনি সংখ্যা পূৰণ কৰিলে আমি কিমান পাম 480 ঠিক আমি তেওঁৰ ফেক্টৰখিনি আমি লিখিম সো দা ফেক্টৰ আৰ আমাৰ কি আছিল এটা আমাৰ আছিল 60 ইনটু 2 ইনটু 4 এইখিনি সংখ্যা যদি আমি পূৰণ কৰোঁ আমি যাই কিমান পাম 480 পাম এইটো হ'ল আমাৰ এনসাৰ কোৱেশ্চন নম্বৰ 4 আমাৰ দিছে ৰাইট দা মাল্টিপলছ অফ 7 which are in between 30 and 100 তাই ইয়াত আমাৰ কি কৈছে যে 30 আৰু 100 ৰ মাজত থকা যে হাতত 7 ৰ গণিতকবোৰ আমাৰ লিখিব লাগে তাৰ আমাৰ যে 30 আৰু 1 ৰ মাজত হ'ব লাগিব আৰু সংখ্যাখিনি আমাৰ হাতৰ গণিতক হ'ব লাগিব এনে ধৰা আমি ইয়াত হাতৰ গণিতখিনি আমি লিখিছো এনে ধৰা ইয়াত আমাৰ হ'ল যে হাতৰ লগত 4 পূৰণ কৰি 28 তো লগত 5 পূৰণ কৰি 35 অৰ্থাৎ ইয়াত আমাৰ 4 যদি পূৰণ কৰোঁ আমি কিমান পাম 28 মানে আমাৰ 30 ৰ হি কি আছে তলত আছে মানে 30 ৰ ভিতৰত নাই সেইকাৰণে আমাৰ এইটো সংখ্যাটো নহব আৰু এই 35 টো আমাৰ 30 ৰ ভিতৰত আৰু লাষ্টত যদি আমি চাও যে ইয়াত আমাৰ এই 7 ৰ লগত 15 পূৰণ কৰি আমি 105 পাইছো মানে 100 পাৰ হৈ গল কাৰণ আমাৰ কৈছিল 30 আৰু 1 ৰ মাজত থাকিব লাগিব তে ইয়াৰ লগত 7 ৰ লগত 14 পূৰণ কৰি আমি 98 পাইছো অৰ্থাৎ এই 98 টো আমাৰ 1 ৰ ভিতৰত হয় অৰ্থাৎ হিপালে আমাৰ 28 বাদ দিব লাগিব এই 35 ৰ পৰা এই 98 লৈকে আমাৰ এইখিনি হাতৰ গণিতক আৰু এইখিনি 30 আৰু 1 ৰ মাজত আছে ঠিক আমি সংখ্যাখিনি পাই গলো ঠিক আমি লিখিম the between 30 and 100 আৰু অৰ্থাৎ আমাৰ 30 আৰু 1 ৰ ভিতৰত আমাৰ কি আছে 35 আছে লিখিম 35 সত 42 আছে 49 আছে সত 56 63 70 সত আমাৰ আছে 77 সত 84 91 98 এইখিনি হল আমাৰ যে 30 আৰু আমাৰ 100 ৰ ভিতৰত থকা হাতৰ গণিতক এটো হল আমাৰ 4 আনসাৰ